তিনিটা আপুনি এক মাহৰ ভিতৰত কণ্টেণ্ট মনিটাইজেশ্যন পাব। আৰু পইচা কিমান পায় জানেনে আপুনি? ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন পাব লগা হ'লে ডেইলি ভিডিঅ' দিয়ক, দি থাকক আপুনি ডেইলি দিয়ক, 2-3টা আপুনি এক মাহৰ ভিতৰত পাব। আৰু পইচা কিমান পায় জানেনে আপুনি? ফেচবুকত মই সেইটো কৈ আছোঁ আপোনালোকক। ডেইলি আপুনি ভিডিঅ' দিয়ক, 2-3টাকৈ ভিডিঅ' দি থাকিব ডেইলি। আৰু আপুনি এক মাহৰ ভিতৰত আপুনি যদি কণ্টেণ্ট মনিটাইজেশ্যন নাপায় তেনেহ'লে আকৌ দিয়ক, আকৌ দিয়ক ভিডিঅ', আকৌ আপুনি ট্ৰাই কৰক 2-3টা ডেইলি, 2-3টাকৈ। আপুনি যেতিয়া নেক্সট মাহ আহি পাব, নেক্সট মাহত আপুনি কণ্টেণ্ট মনিটাইজেশ্যন নিশ্চয় আপুনি পাবও পাৰে, তেতিয়া আকৌ দিয়ক। গতিকে আৰু ফেচবুকত পইচা কিমান পায় বাৰু মই সেইটো নাজানো, ময়ো কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই। বহুত আশা কৰি থাকোঁ যে কণ্টেণ্ট মনিটাইজেশ্যন পাম বুলি, কিন্তু নাপাওঁ আমি। গতিকে মই ভাবোঁ কণ্টেণ্ট মনিটাইজেশ্যন কেনেকৈ পায় সেইটো ভিডিঅ'টো কোনো হয়তো নিদিয়ে। আৰু মই বহুত ট্ৰাই কৰিলোঁ, ময়ো বহুত ভিডিঅ' দিছোঁ, কিন্তু কণ্টেণ্ট মনিটাইজেশ্যন আজিলৈকে পোৱা নাই। যদি কোনোবাই পাইছে তেনেহ'লে কিমান দিনৰ মূৰত পাইছে, কেনেকৈ পাইছে সেইটো এবাৰ জনালে ভাল হয়। আৰু মই ধেমালি কৰিলোঁ, একো মই নাজানো ফেচবুকৰ বিষয়ে, ময়ো ট্ৰাই কৰি আছোঁ, সেইটোৱে আৰু।